হেল্ল' এভৰিৱান, মই এতিয়া আছোঁ মোৰ ৰুমত। জাষ্ট মই কেইটামান কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ আপোনালোকৰ লগত। আপোনালোকে অলৰেডি দেখাই পাইছে গুৱাহাটীত কেনেকুৱা অৱস্থা হৈছে। যিহঁতে গুৱাহাটীত আছে, আজি যিহঁতে ওলাইছিল অফিচ যাবলৈ বা নিজৰ কামত, য'ত হয়তো কোম্পানী বা বেলেগ বেলেগ য'ত কাম কৰি আছে সিহঁতি, আৰু গভৰ্ণমেণ্টে যিহেতু আজি ৰাতিয়ে ছাডেনলি মেবি 12টামান তেনেকুৱা মানত, 11:30 12টা মানত নটিচ অৰ্ডাৰ কৰিছিলে যে গুৱাহাটীত মেট্ৰপলিটন এৰিয়াত যিবিলাক এডুকেশ্যনেল ইনষ্টিটিউট আৰু ৰিলেটেড যিবিলাক ইনষ্টিটিউট আছে সেইবিলাক বন্ধ থাকিব। বিকজ যোৱা ৰাতি যেনেকৈ বৰষুণ দিছিলে, যি হাৰত ইমান ধুমুহা আৰু বৰষুণ, তাৰ ফলত কি হৈছে গুৱাহাটীত চবতে ৱাটাৰলক হৈ গৈছে, পানীত একদম অৱস্থা বেয়া কৰি দিছে। আৰু যিবিলাক মানুহে ইন দ্য মিন টাইম ৰাতি 9:30 10টাৰ ভিতৰত বাহিৰত আছিলে, সেইবিলাক মানুহ য'ত যেনেকৈ ফচিছে, মেবি কিছুমানে ব্ৰিজৰ ওপৰত, কিছুমানে ৰাস্তাত, কিছুমানে হাইৱেত এনেকৈ ফচিছে। তাতে সিহঁতে 4 ঘণ্টা 5 ঘণ্টামান সিহঁতে কি কৈছে ৱেইট কৰিব লগা হৈছে। কিছুমানে তো গাড়ী ততে থৈয়ে ৰাস্তাত বা কোনোবা ঠাইত, ৰাস্তা দাঁতিকে আখৰীয়া ঠাইত য'ত যেনেকৈ পাইছে পেট্ৰল পাম্প বা তেনেকুৱা জেগাত সিহঁতে থৈ আহিছে। কথাটো হ'ল ডেভেলপমেণ্ট আমাক লাগে, ডেভেলপমেণ্ট নহ'লে আমাৰ নচলিব, কাৰণ আমাক ডেভেলপমেণ্ট লাগিব। কিন্তু সেই ডেভেলপমেণ্টটো যদি চাইণ্টিফিকেলি কৰিব নোৱাৰে, তেতিয়াহ'লে এনেকুৱা হ'বই। মই ভাবোঁ ডেভেলপমেণ্ট যিমান হৈছে গুৱাহাটীত চাইণ্টিফিকেলি হোৱা নাই। যদি ব্ৰিজ বনাইছে, তাৰ কাষৰ যিটো ড্ৰেইনেজ সেইটো একদমেই বেয়া, আৰু ব্ৰিজৰ তলৰ যিখিনি পৰ্চনৰ ড্ৰেইনেজটো তাতে আৰু দ, পাৰিলে সেই ঠাইডোখৰ অকণমান ওখ কৰি দিব লাগিছিলে। সেইটো কৰা নাই, ঠাইডোখৰ আৰু দ কৰি দিছে, যাৰ ফলত অকণমান বৰষুণ আহিলে সেই ব্ৰিজৰ কাষৰ যিখিনি ঠাই আছে তাতে ব্ৰিজৰ বোথ ছাইডত পানী জমা হৈ যায়। যদি আজি এক্সাম্পল হিচাপে লওঁ, মই বৰাগাঁৱত আপ ডাউন কৰোঁ ৰেগুলাৰ। যেতিয়াই অকণমান বৰষুণ বা তেনেকুৱা ছিটুৱেশ্যন হয় গুৱাহাটীত বিশেষকৈ, বৰাগাঁৱৰ বোথ ছাইড, ব্ৰিজৰ বোথ ছাইডত কি হয় ৱাটাৰলক হয়, যাৰ ফলত মানুহ বা গাড়ী মটৰ যাবলৈ বহুত প্ৰব্লেম হয়। স্কুটি বা বাইকটো যাবই নোৱাৰে। যিবিলাক মালটানা গাড়ী আছে বা বস্তু ট্ৰাক, ডাম্পাৰ বা ওখ গাড়ী, ওখ চকা থকা সেইবিলাক আৰামত যাব পাৰে। আজি যিহেতু যোৱা ৰাতি বৰষুণ দিছিলে, মই ৰাতিপুৱা আজি মই ডিপাৰ্টমেণ্ট যাওঁতে মই কি কৰিলোঁ, জালুকবাৰীৰ পৰা মই আগতে চাই ল'লোঁ, ভাত খাওঁতে মই চালোঁ যে গুৱাহাটীৰ ট্ৰাফিকটো, যিহেতু মই ৰাতিপুৱা 9:30 বা 9টা মানত, তো মই গুগল মেপত চেক কৰিলোঁ মোৰ ৰুমৰ জালুকবাৰীৰ পৰা ISSD। তো দেখা পালোঁ যে জালুকবাৰীৰ পৰাই একদম ৰেড লাইট দেখাই আছে, পূৰা মেপত ৰেড। মই ভাবিলোঁ অৱস্থা বেয়া। দেন মই ভাবিলোঁ তেতিয়াহ'লে জালুকবাৰীৰ পৰা মই ৰাইট ছাইড যিটো বাইপাছ আছে, বাইপাছেদি যাম। বাইপাছেদি গ'লোঁ, অকণমান যাওঁতে যিটো পেট্ৰল পাম্প আছে, অকণমান বাইপাছেদি গৈ অকণমান যাওঁতে আগতে জালুকবাৰীৰ যিটো পেট্ৰল পাম্প আছে, পেট্ৰল পাম্প পাৰ নহওঁতে তাতে ডাম্পাৰ এটা পামচাৰ হৈছে। ইমানেই লোড দিছে পিছৰ চকাত পামচাৰ, একদম হেলি আছে। তো মেইন হাইৱেত এটা ট্ৰাক লগাইছে, ডাম্পাৰৰ পৰা সিহঁতে কি কৈছে চেঞ্জ কৰি আছে। তাৰ আৰু অকণমান গ'লোঁ, তাতে অকণমান দ ঠাই, তাতে পানী ৱাটাৰলক হৈছে, তাতে আৰু এটা ট্ৰাক বেয়া হৈ আছে। য'তে পানী তাতে আৰু ট্ৰাক এটা বেয়া হৈ আছে। ট্ৰাকটো অকণমান আগত থ'লে হয়তো মানুহবিলাক আপ ডাউন, কাৰণ মানুহবিলাকে যাব হ'লে সেই ট্ৰাকৰ দেখা নাপাওঁ সন্মুখত কোন আহি আছে গাড়ী, তো যাওঁতে প্ৰব্লেম। এনেকৈ গ'লোঁ আৰু যেনে তেনে বৰাগাঁৱত গ'লোঁ। এতিয়া বৰাগাঁৱত যে যাম, বৰাগাঁৱত যিটো ৰাইট ছাইড, যিহেতু মই জালুকবাৰী ছাইডৰ পৰা গৈ আছোঁ চাবয়েদি, ৰাইট ছাইডত পানী একদম বেছি হৈ আছে। ইভেন পুলিচে কি কৰিছে, যিবিলাক গাড়ী বা বাইক বা তেনেকৈ গৈছে, বাইকবিলাক অন্তত ৰাইট ছাইডে বা ট্ৰাফিক কিবা কয় বাইপাছেদি গ'ল। বৰাগাঁৱৰ ব্ৰিজৰ ইটো মূৰত এক্সেল কেয়াৰৰ অপজিট ছাইড, তাতে মানুহৰ বাইক ব্ৰিজৰ ওপৰেদি বা ৰং ছাইডে যাব দিয়া নাই, পুলিচে তাতে গাড়ী চব ৰখাইছে। হিউজ ট্ৰাফিক, হিউজ ক্ৰাউড হৈছে। মানে যিটো মানুহ লখৰাৰ পৰা মানুহ আহি আছে জালুকবাৰী মুখে, বৰাগাঁৱৰ সেই ৰাস্তা ব্ৰিজৰ ওপৰেদি, সেই ব্ৰিজটো তাতে একদম মানে ট্ৰাফিক লাগি গৈছে। পুলিচে ট্ৰাফিকখিনি মেনেজ কৰিব লাগে, সেইখিনি নকৰি আৰু তাতে চব ৰখাই দিছে। হাল্লা কৰাৰ পিছত মানুহক বাইকত যাব দিলে, তেতিয়া ৰাস্তা ক্লিয়াৰ হৈ গ'ল। ভাল কথা। মই ওপৰেদি গ'লোঁ, ওপৰেদি গৈ মই মোৰ কামত গ'লোঁ। আহোঁতে সেই একে বৰষুণ আহিলে, তাৰপিছতে যেনি তেনি মই আকৌ লৈ বেক হৈ ব্ৰিজৰ ওপৰেদি মই আহিলোঁ, আহি মই ৰুম পালোঁ। এয়া হ'ল আজি দিনটো কাহিনী। আৰু মই আপোনাক দেখাওঁ যোৱা ৰাতি যে বৰষুণ হ'ল, বৰষুণৰ ফলত গুৱাহাটী ক'ত কেনেকুৱা পৰিস্থিতি হৈছে, মানুহৰ কিমান যে কষ্ট হৈছে। মালিগাঁৱত মানুহ এজন ঢুকালে, নালাত পৰিলে, চেছ বৰবাদ, মৰি গ'ল। এইবিলাক দায়ী কোনে হ'ব?
যদি ভালকৈ ড্ৰেইনেজ বনাব নোৱাৰে, যদি ভালকৈ ডেভেলপমেণ্ট চাইণ্টিফিকেলি কৰিব নোৱাৰে, তেতিয়াহ'লে কিয় কৰে এনেকুৱা? পাব্লিকৰ পইচা ইমান বৰবাদ কৰা কি দৰকাৰ আছে? যিয়ে নকৰক, গভৰ্ণমেণ্ট যাৰে নহওক, ডেভেলপমেণ্ট লাগিব, বাট কথাটো হ'ল আমাক চাইণ্টিফিকেলি লাগে। ব'লক আমি ভিডিঅ'বিলাক চাওঁ, দেখা পাব ক'ত মালিগাঁও, আপোনাৰ গুৱাহাটীত য'ত ত'ত কেনেকৈ হালাত হৈ আছে। ব'লক মই ভিডিঅ' চাওঁ, দেখক। Wanna get down for the night, here demon. I just wanna feel, wanna breathe, wanna live it. Well, is it true that your love is a blessing? I just wanna feel, wanna love, wanna breathe it. Living it all out, I got no religion. I just নব অৰুণোদয় পালা, ঐ নব অৰুণোদয় পালানে, অ ভন্টি নিযুত মাইনা পালা, মিটাৰ পালা। আপোনালোকে চাওকচোন, এই সৰু ল'ৰা ছোৱালী কেনেকৈ লৈ গৈ আছে। এয়া মালিগাঁৱৰ নতুন অভাৰব্ৰিজৰ ওচৰত এই সৰু সৰু ল'ৰা ছোৱালী দেখিছেনে কেনেদৰে লৈ গৈ আছে। বিপদৰ ওপৰত বিপদ। আপোনালোকে চাওক, কেনেদৰে লৈ গৈ আছে। এক কঁকাল পানী উৰণ সেতুৰ ঠিক সমীপত। চাওকচোন, এক কঁকাল পানী হৈছে। ইয়াতে কোনো ধৰণৰ পৰিকল্পনা নাই। এই পানীখিনি এইফালৰ পৰা আহিলে কেনেকৈ যাব। অসমত কোনো ধৰণৰ এজন ইঞ্জিনিয়াৰ নাই চাগে অসম চৰকাৰৰ। এইটো হৈছে পৰিকল্পনাবিহীন আঁচনি। ফ্লাইঅভাৰখন বনাইছে, কিন্তু ইয়াৰে পানীখিনি কোনফালে যাব কোনো ধৰণৰ পৰিকল্পনা নাই, যাৰ বাবে এনেকৈ হাজাৰ হাজাৰ মানুহ এম্বুলেঞ্চ পৰ্যন্ত এনেকৈ ৰৈ থাকিব লগা হৈছে।
lights went down. When you feel lost in your shadow, don't feel alone, don't scream so loud. We are living in this cruel world, broken but strong, gotta move